কাইলৈ আহিব দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু নৰেন্দ্ৰ মোদী আহি পোনে পোনে যি লোকপ্ৰিয় আন্তঃৰাষ্ট্ৰীয় যি বিমানবন্দৰ আছে সেই বিমানবন্দৰৰ যি নতুন টাৰ্মিনেলটো উদ্বোধন কৰিবলৈ দেশৰ প্ৰধানমন্ত্ৰী যি নৰেন্দ্ৰ মোদীয়ে তেখেতে গুৱাহাটীলৈ আহিব আৰু গুৱাহাটী অহাৰ প্ৰাক মুহূৰ্তত যিটোকে অহাকালি আহিব সময় খুব কম যিটোকে সময়ক মাত্ৰ আজি মাত্ৰ কেইঘণ্টামানকৈ মাত্ৰ আজিৰ দিনটো আছে দিনটোৰ পিছতে কিন্তু কাইলৈ দেশৰ প্ৰধানমন্ত্ৰী ইয়ালৈ আহিব আৰু যি মই সতীৰ্থ ফটো সাংবাদিক দেখিবলৈ অনুৰোধ কৰিছোঁ এইটো নতুন টাৰ্মিনেলটো আৰু যি নতুন টাৰ্মিনেলটো ইতিমধ্যে কাম সম্পূৰ্ণ হৈছে আৰু যি ইয়াৰে যি যাৱতীয় কাম কাজো আছিল সেই কাম কাজসমূহ এতিয়া সম্পূৰ্ণ হৈছে মাত্ৰ এতিয়া যিসমূহ কাম হৈছে কামসমূহৰ সম্পূৰ্ণ তদাৰক কৰিছে যিসকল বিষয়া কৰ্মচাৰী আছে সেইসকলক তদাৰক কৰি আছে ক'ৰবাত যদি কিবা খুঁটি নাটি লৈছে সেইসমূহ সম্পূৰ্ণ কৰাৰ কাৰণে ৰৈ আছে আৰু যি প্ৰধানমন্ত্ৰীগৰাকী আহি নতুন টাৰ্মিনেলটো প্ৰায় 6,000 কোটি টকাৰে নিৰ্মাণ কৰা টাৰ্মিনেলটো উদ্বোধন কৰিব আৰু উদ্বোধন কৰাৰ পিছত কিন্তু তেখেতে এই যি মোৰ সতীৰ্থ ফটো সাংবাদিক মই ৰিংকুক দেখুৱাবলৈ অনুৰোধ কৰিছোঁ এইকেইটা বিশাল পেণ্ডেল বনাইছে আৰু এই পেণ্ডেলতে তেখেতে জনসভাত ভাষণ দিব যিগৰাকী প্ৰধানমন্ত্ৰী যদি অসমলৈ আহিব অসমলৈ অহাৰ বাবে তেখেতক যি অসমক বিশ্ববাসীৰ সন্মুখত যি চিনাকি কৰি দিয়াৰ যি নতুন মানুহজন হৈছে যি নৰেন্দ্ৰ মোদীয়ে আৰু নৰেন্দ্ৰ মোদী যিটো অসমলৈ আহিব অসমলৈ অহাৰ কাৰণে তেখেতৰ যিসকল দলীয় কৰ্মী হওক যিসকল আৰক্ষী প্ৰশাসনে সম্পূৰ্ণ কামসমূহ নিজৰ আওতাত লৈছে কাৰণ যিটোকে প্ৰধানমন্ত্ৰী আহিব দেশৰ প্ৰধানমন্ত্ৰী আৰু সেইকাৰণে দেশৰ প্ৰধানমন্ত্ৰী নিৰাপত্তাৰ ক্ষেত্ৰত যাতে কোনো ধৰণৰ সুৰুঙা নৰয় সেই সকলো ব্যৱস্থা হৈছে যিসকল ইয়াৰে বিষয়া কৰ্মচাৰী তেখেতে ভিতৰত যোৱাৰ কাৰণে তেখেতসকলৰ যি চিকিউৰিটিসমূহে তন্নকৈ পৰীক্ষা নিৰীক্ষা কৰি আছে আৰু যি আৰক্ষী প্ৰশাসনৰ লোকসকলো আহি যি আৰক্ষী প্ৰশাসনৰ লোকসকল আহিছে আৰক্ষী প্ৰশাসনৰ লোকসকলেও এই যিসমূহ কাম আছে বা যিসকল বিষয়া কৰ্মচাৰী যিসকলক নিজৰ দায়িত্ব অৰ্পণ কৰা হৈছে সেই দায়িত্বসমূহ সকলোৱে বুজি লৈছে যে ক'ব লাগিব যিটোকে প্ৰধানমন্ত্ৰীগৰাকী আহিব প্ৰধানমন্ত্ৰী অহাৰ কাৰণে কিন্তু অসমত এতিয়া যে প্ৰধানমন্ত্ৰীময় পৰিৱেশ হৈ পৰিছে আৰু বিমানবন্দৰৰ যি পৰিৱেশ যি নান্দনিক দৃশ্য সেই নান্দনিক দৃশ্য হয়তো আমি গুৱাহাটীৰ কাৰণে আচলতে সৌভাগ্য যে গুৱাহাটীবাসীৰ কাৰণে সৌভাগ্য যে বৰঝাৰ লোকপ্ৰিয় যি আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ আছে বিমানবন্দৰটো তেখেতে উদ্বোধন কৰিব আৰু বিমানবন্দৰটো যি সুন্দৰ পৰিৱেশ হয়তো উত্তৰ পূৰ্বাঞ্চলৰ কাৰণে এইটো হৈছে এটা বৃহৎ ডাঙৰ প্ৰজেক্ট আৰু যি প্ৰজেক্টটো হৈছে অসমৰ যি উত্তৰ পূৰ্বাঞ্চলৰ যি দুৱাৰমুখ গুৱাহাটী আৰু দুৱাৰমুখ যিটো গুৱাহাটী যি বৰঝাৰ বিমানবন্দৰ এই বিমানবন্দৰটো আচলতে আটক ধুনীয়াকৈ সজাই পৰাই তুলিছে আৰু যি আচলতে হয়তো চাই থাকিবৰ মন যায় চকু থৰ লাগি যোৱা দৃশ্য আৰু যি অসমৰ যি থলুৱা বাঁহ শিল্পৰে নিৰ্মাণ কৰিছে যি নতুন যি টাৰ্মিনেল প্ৰায় 6,000 কোটি টকাৰে নিৰ্মাণ কৰা যি টাৰ্মিনেল এই যিসকল লোক আহিছে আচলতে যি আৰক্ষী প্ৰশাসনৰ লোকসকল আহিছে সকলো আচলতে নিজৰ যিসমূহ কাম সেই কামসমূহ আচলতে তেখেতসকলে এতিয়া নিজৰ আওতালৈ আনিব আৰু যি সকলো আচলতে ক'ব লাগিব দিনে নিশাই ইয়াতে যিসকল লোক আছে লোকসকলে দিনে নিশাই কাম কৰিছে আৰু যি প্ৰধানমন্ত্ৰীৰ আগমনক লৈ চাই প্ৰধানমন্ত্ৰী দুদিনীয়া ভ্ৰমণসূচীলৈ অসমলৈ আহিব যে প্ৰধানমন্ত্ৰীৰ পোনে সেই লোকপ্ৰিয় যি গোপীনাথ বৰদলৈৰ যি মূৰ্তি আছে মূৰ্তিটো তেখেতে উন্মোচন কৰিব আৰু মূৰ্তিটোৰ যি 80 ফুট দৈৰ্ঘ্যৰ যি মূৰ্তি নিৰ্মাণ কৰিছে সেই মূৰ্তিটো তেখেতে উন্মোচন কৰাৰ পিছত তেখেতে আহি নতুন টাৰ্মিনেলটোৰ উদ্বোধন কৰিব তাৰপিছত তেখেতে ইয়াতে প্ৰায় লক্ষাধিক লোকৰ উপস্থিত এখন জনসভাত তেখেতে ভাষণ প্ৰদান কৰিব এই হৈছে অসমৰ কাৰণে এটা ডাঙৰ কথা কাৰণ যিখন প্ৰধানমন্ত্ৰী আহি প্ৰথমবাৰৰ কাৰণে কিন্তু জনসমাৱেশত তেখেতে গুৱাহাটীৰ বিমানবন্দৰত আহি জনসমাৱেশত তেখেতে ভাষণ প্ৰদান কৰিব আৰু সকলো আচলতে ইয়াতে কোনো ধৰণৰ কুটি নৰয় যিসকল লোক আছে লোকসকলো ইতিমধ্যে আহি আছে যে আৰক্ষীৰ লোকসকলো নিজৰ যি কৰ্তব্যৰ কাৰণে তেখেতসকলে আহি আছে ক'ব লাগিব যে নিৰাপত্তাৰ ক্ষেত্ৰত যে কোনো ধৰণৰ সুৰুঙা নৰয় এই কোনো ধৰণৰ সুৰুঙা নৰাৰ কাৰণে কিন্তু সকলো আচলতে আহি ইয়াতে উপস্থিত হৈছে আৰু সকলোকে যি নিজৰ দায়িত্বসমূহ দিয়া হৈছে সেই দায়িত্বসমূহ তেখেতসকলে পালন কৰিব আৰু যি আচলতে তেখেতসকলৰ যিটো আৰক্ষীৰ লোকসকল আছে যদিও যে তেখেতৰ যি উচ্চপদস্থ বিষয়াসকল আছে উচ্চপদস্থ বিষয়াসকলৰ কোনো গ্ৰীণ ছিগনেল নোহোৱাকৈ তেখেতসকলৰ ভিতৰত সোমাবলৈ প্ৰৱেশ নিশ্চয়কৈ হিতেন মালি আপোনাক এই মুহূৰ্তত ধন্যবাদ জ্ঞাপন কৰিছোঁ আমাক বৰঝাৰ বিমানবন্দৰৰ নতুন টাৰ্মিনেলৰ শুভ উদ্বোধনীৰ প্ৰাক মুহূৰ্তৰ পৰিৱেশটো দেখুওৱাৰ বাবে।